Good morning guys, welcome back to my YouTube channel. আজি আমি বহুত দিনৰ মূৰত এটা ৰাইডত যাম বুলি ভাবিছোঁ। আমি এতিয়া ডেষ্টিনেশ্যনটো আপোনালোকক কৈ দিছোঁ আৰু আপোনালোকে গমেই পাব থাম্বনেল দেখি। আমি ভেলুঘাট যাম আৰু ঘূৰি আহোঁতে মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰি আহিম। চ' আমি এয়া ছাৰ ঘৰৰ পৰা ওলাব লৈছোঁ। ছাৰ ঘৰলৈকে গ'লোঁ, পৰাগ মই আৰু ছাৰ আমি তিনিটাই যাম। মই ভিডিঅ'খিনি আপোনালোকক দেখুৱাই যাম। বেছি দীঘলকৈ নেদেখুৱাওঁ, অলপ শ্বৰ্ট কৰি দেখুৱাম, কাৰণ আপোনালোকে আমনিও পাব পাৰে ন। আমনি কৰোঁতে কথা এটা মনত পৰিলে, যাওঁতে ৰাস্তাত আমনিত সোমাই লগৰ এটাৰ ঘৰত সোমাম। লগৰটোৰ ঘৰত সোমাই আপোনালোকক অলপমান দেখুৱাম। লগৰটোৰ নাম হ'ল বিশ্বজিৎ। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰিলোৱেই, আপোনালোকে চাই যাওক। যদি ভাল পায় লাইক, কমেণ্ট আৰু শ্বেয়াৰ নিশ্চয় কৰিব। আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, ষ্টে টিউন। আপোনালোকে চাই গৈ থাকক আৰু ভাল ভাল দৃশ্য দেখুৱাই যাম আপোনালোকক। ৱাটাৰফলটো আমি পোৱালৈকে আপোনালোকক হয়তো শ্বৰ্টকৈ অলপ দেখুৱাই যাম। এয়া আমি মালোৱালিৰ পৰা ওলাইছোঁ। এয়া মালোৱালিৰ ৰাস্তা এটা গলি আৰু। এয়া বাইপাছ পালোহি। ইয়াত অলপ দেৰি ৰ'লোঁ। ইয়াৰ পৰা চাৰে দোকানৰ পৰা কিবা ল'লে, তাৰপৰা আমি আগবাঢ়িলোঁ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এয়া আমি আহি পাইছোঁ বিশ্বজিতৰ ঘৰত। আমি সদৌ যোৰহাটৰ পৰা আহি আমি এয়া আমনি পাইছোঁ। আমাৰ ঘৰৰ মালিক কেইজন আৰু আমাৰ টিকলিটো ক'ত গ'ল? আৰু চব মোবাইলত ব্যস্ত, বাইক চলাই আহি ভাগৰ লাগিছে। ময়ো ইয়াত বাগৰি দিছোঁ, গৰম যিহে পৰিছে। অলপ দেৰি বাগৰি লৈছোঁ, তাৰপৰা ইয়াৰ পৰা ভাত চাত খাই আমি যাম আৰু। এইজনী আমাৰ টিকলি। এয়া বিশ্বজিতৰ ঘৰৰ পৰা আমি খাই গৈ ধুনীয়াকৈ ওলালোঁ। ওলাই মেলি আহি মই ওলোৱাটো নেদেখুৱালোঁ বাৰু, কাৰণ মই ভিডিঅ' নবনাওঁ বুলিহে কৈছিলোঁ। কিন্তু বহুত দিন হ'ল ইউটিউবত ভিডিঅ' আপলোড কৰা নাই, চ' বনাই দিছোঁ। সেইকাৰণে অলপ মিলাই মই বনাই দিছোঁ আপোনালোকক। এয়া আমাৰ কাৰ্বি আংলং হোজাই পৰে। এইডোখৰ হোজাই পৰে। তাৰপিছত আমি কাৰ্বি আংলঙত সোমাম। কাৰ্বি আংলঙত সোমাই আমি সেই ভেলুঘাট ৱাটাৰফল পামগৈ। চ' এইটো ৰাস্তাটো বহুত ধুনীয়া হয়। ৰাস্তাত আপোনালোকেও যদি এনেকৈ আহিব বিচাৰে আহিব পাৰে। এইটো ভেলুঘাট ৱাটাৰফলখন 4-5টালৈকে খোলা থাকে, অ'পেন থাকে বুলি কৈছে তেওঁলোকে। আমি পাছ লওঁতে বুজিছিলোঁ। চ' আৰু বেছি দূৰ নাই, আমি পামগৈ। আপোনালোকক দেখুৱাম। বহুত ধুনীয়া হয় ভেলুঘাট ৱাটাৰফলখন। আমি যদিও যাওঁতে অলপ ভাগৰো লাগিছিলে, তাত পোৱাৰ পিছত গোটেই ভাগৰে নাইকিয়া হৈ গ'ল। ইমানেই ধুনীয়া লাগিছে, একদম ফ্ৰেছ লাগিছিলে। চ' তাত গৈ সকলোৱে ফটো মাৰিলোঁ। তাৰপিছত পানী অলপমান মুখ হাতো ধুলোঁ। তাৰপিছত আমি আকৌ ৰিটাৰ্ণ হৈছোঁ, কাৰণ ৰাতি হ'বলৈও বেয়া হয়।
খালি আপোনালোকৰ ভেলীঘাটৰ সোমোৱা ঠাইডোখৰ বহুত দীঘল হয় ভিতৰত সোমাই যাওঁতে বহুত দীঘল যাব লাগে মানে দুখন গাঁও বুলি ভাবিব এখন গাঁৱে হয় কিন্তু বহুত ডাঙৰ গাঁও সেই গাঁওখনৰ মাজেদি গাঁওখন পাৰ হৈ যাব লাগে আপোনালোকে চাই থাকক মই আপোনালোকক ডেষ্টিনেশ্যনলৈ লৈ গৈ আছোঁ ডেষ্টিনেশ্যনটো চাই ক'ব কেনে লাগিছে বহুত ধুনীয়া লাগিছে মনটো ভাল লাগিছে আপোনালোকৰ কেনে লাগিছে নাজানো আপোনালোকে চাই কমেণ্ট কৰি জনাব থেংক ইউ ফাইনেলি আমি ডেষ্টিনেশ্যন পাই গ'লোহি এয়া চাওক আপোনালোকৰ ভেলুঘাট ৱাটাৰফল বহুত ধুনীয়া লোকেশ্যনটো আমি জীৱনত প্ৰথমবাৰ আহিছোঁ ইয়ালৈ আগত অহা হোৱা নাই চ' যোৰহাটৰ পৰা ইয়ালৈ আমি টোটেল কিলোমিটাৰ চাওঁতে 422 কিলোমিটাৰ হৈছে অহা যোৱা মিলাই চ' ইটছ এ নাইচ জাৰ্ণি টু ফৰ আছ ভাল লাগিলে Wow. ইয়াৰ পিছত আমি উভতিলোঁ কাৰণ সন্ধিয়া হৈ আহিছিলে আৰু বেছি দেৰি কৰিবলৈও মন নগ'ল মানে ইমান দূৰ গৈ আকৌ ৰাতি হ'লে প্ৰব্লেম হ'ব আহোঁতে চ' আমি ওলাই দিলোঁ সোনকালে আমি 4:10 মানত ওলালোঁ তাৰপিছত এতিয়া গৈ আমি মহামৃত্যুঞ্জয় মন্দিৰ যাম আপোনালোকক দেখুৱাই আছোঁ আপোনালোকক মহাদেৱৰ দৰ্শন কৰাই আছোঁ ষ্টে টিউন এয়া আহি আমি মহামৃত্যুঞ্জয় মন্দিৰ পালোহি ইয়াৰ নিশাৰ দৃশ্য আপোনালোকক দেখুৱাম এতিয়া আপোনালোকে চাই যাওক মহাদেৱক বিচাৰি ইয়াতো পাব আপোনালোকে নহয় জানো So guys, আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিলে জনাব আজি মহাদেৱৰ মহামৃত্যুঞ্জয় মন্দিৰৰ আজি এই
ভিডিঅ'টি সামৰণি মাৰিছোঁ আকৌ পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিম নিশ্চয় লগ পাম আপোনালোকৰ ভিডিঅ'টি চাই কেনে লাগিলে নিশ্চয় জনাব কমেণ্ট কৰি আৰু যদি ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব so thank you for watching stay tuned har har mahadev